বন্ধুসকল আপোনালোকে যদি মুৰ্গী পালন কৰিছে এই মুৰ্গী পালন কৰাত ঠাণ্ডা যেতিয়া লাগে মুৰ্গীৰ ফাৰ্মত তেতিয়া এই ঠাণ্ডাৰ পৰাই কিন্তু বহুত বেমাৰ আজাৰ দেখা দিয়ে। প্ৰথম কথাটো হৈছে যেতিয়া মুৰ্গীৰ ঠাণ্ডা লাগিব তেতিয়া বহুত ধৰণৰ বেমাৰ দেখা দিব, মানে ঠাণ্ডাৰ পৰাই সকলো ধৰণৰ বেমাৰৰ উৎপত্তি। সো আজিৰ ভিডিঅ'টোত মই আপোনালোকক বহলাই আলোচনা কৰিম যে আপোনালোকৰ ফাৰ্মত মুৰ্গী পালন যদি কৰিছে তাক ঠাণ্ডা কিহৰ কাৰণে লাগে, কি কাৰণত ঠাণ্ডা লাগে। মূল আজি 8টা কাৰণ আপোনালোকক বহলাই আলোচনা কৰিম যি 8টা কাৰণত মুৰ্গীৰ ফাৰ্মত ঠাণ্ডা লাগে আৰু এই 8টা কাৰণত ঠাণ্ডা লাগাৰ কাৰণত মুৰ্গীত বেলেগ বেলেগ বেমাৰৰ লক্ষণ দেখা দিয়ে। সো এই 8টা কাৰণ কি এই কাৰণকেইটা মই বহলাই আলোচনা কৰিম আৰু এই কাৰণকেইটা যেতিয়া আপোনালোকে জানিব আৰু মানিব নিশ্চয় আপোনালোকৰ ফাৰ্মত ঠাণ্ডা নালাগিব। আপোনালোকৰ ফাৰ্মত ঠাণ্ডা নালাগিলে বেলেগ ধৰণৰ বেমাৰো নহ'ব কিন্তু বন্ধুসকল। সো আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। বহুত মানুহ আছে 1 মিনিটো নাচায়, 2 মিনিটো নাচায়, ভিডিঅ' স্কিপ কৰি দিয়ে আৰু ফাৰ্ম কৰে, লাষ্টত কয় মোৰ লছ হ'ল, মই এৰি দিব লগা হ'ল। সো আপোনালোকে যদি স্কিপ কৰি দিয়ে, কাটি দিয়ে, তেতিয়াহ'লে কিন্তু কোনো ধৰণৰ কথা বুজি নাপাব। এজন ভাল ফাৰ্মাৰ ইউটিউবাৰে যেতিয়া এখন ভিডিঅ' আপলোড কৰে সেই ভিডিঅ'টোত কি দিছে কি কৈছে সেইখিনি আপোনালোকে শুনিবলৈ চেষ্টা কৰিব, জানিবলৈ চেষ্টা কৰিব। যেতিয়া জানিব, মানিব, তেতিয়া কাম কৰিব, তেতিয়াহে আপোনালোকৰ কিন্তু ফাৰ্মত লাভ হ'ব। সো আজি যিকেইটা 8টা কাৰণ ক'ম সেই কাৰণকেইটা আপোনালোকে জানি লওক আৰু এই কাৰণকেইটা মানিলে কেতিয়াও লছ নহয়, এইখিনি মই গেৰাণ্টি দিব পাৰোঁ। প্ৰথম কাৰণটো হৈছে যে অভাৰ ক্ৰাউডিং, মানে অভাৰ ক্ৰাউডিং বুলি কাক কয়। প্ৰথম কাৰণ যিটো কম ঠাইত অধিককৈ মুৰ্গী পালন, মানে কম ঠাইত বেছিকৈ মুৰ্গী পালন। যিখিনি ঠাই আছে সেইখিনি আপোনালোকে মুৰ্গী কিন্তু পালন কৰিব লাগিব। তাতকৈ যদি বেছি মুৰ্গী পালন কৰে তেতিয়া কি প্ৰব্লেম হয়, মানে পোৱালিৰ কথা প্ৰথমত কৈছোঁ। পোৱালি আপোনালোকে কম ঠাইত যেতিয়া বৰ্ডিং কৰিব বেছিকৈ পোৱালি, তেতিয়া কি হ'ব, এই এটা পোৱালিৰ ওপৰত আৰু এটা পোৱালি উঠি যাব, মানে একে গোট খাব আৰু একে গোট খোৱাৰ পিছত মুৰ্গীবিলাক পোৱালিবিলাক ঘামি যায়। প্ৰথমত ঘাম ওলায় তাৰ গাৰ পৰা, ঘাম ওলোৱাৰ পিছত তাৰ ঘামটো পিছত আৰু শুকাই যায় গাত, তাৰ নিজৰ গাঁতত। সেই গাতে যেতিয়া নিজৰ শৰীৰত যেতিয়া পোৱালিৰ শৰীৰত মানে ঘামটো শুকাই যায় তাৰ পৰা কিন্তু বৰ্ডিং নিমনিয়া হয়। বৰ্ডিং নিমনিয়া যেতিয়া হয় তেতিয়া পোৱালি আপোনালোকে বেলেগ বেলেগ মেডিচিন দিলেও তাৰ বেমাৰ যিটো হয়, মৰ্টেলিটি যেতিয়া আৰম্ভ হয় তাক ৰোধ কৰিব নোৱাৰে। সো আপোনালোকে অভাৰ ক্ৰাউডিং নকৰিব। মানে যেতিয়া মই দেখা পাইছোঁ বহুত যে পোৱালি বৰ্ডিং কৰাৰ পিছত ইলেক্ট্ৰিচিটি বা বিদ্যুৎ বা লাইন যিটো হয়, লাইন নথকাৰ কাৰণে কিন্তু পোৱালি চব এক গোট হয়। আপোনালোকে ট্ৰাই কৰি চাব বা আপোনালোকে চেক কৰি চাব যে পোৱালি যেতিয়া এক গোট হৈছে 15 মিনিট, 10 মিনিট, 20 মিনিট যেতিয়া একে গোট এক জেগাত থুপ খাইছে, সেই পোৱালিখিনি ছাইড কৰি হাতেদি লাৰি চাব যে তাৰ গাত এটা ঘাম ওলাইছে। যেতিয়া ঘাম ওলায় সেই ঘামটো তাৰ গাত মানে নিজৰ শৰীৰতে যেতিয়া পিছত শুকাই যায় তাৰ পৰা কিন্তু এটা বৰ্ডিং নিমনিয়া হয়। সো এইটো কাম কেতিয়াও নকৰিব, কম জেগাত বেছিকৈ মুৰ্গী পালন নকৰিব। এইটো সৰু পোৱালি হওক বা ডাঙৰ মুৰ্গী হওক। ডাঙৰ মুৰ্গী যেতিয়া 100 স্কোৱাৰ ফুটত আপুনি 100টা মুৰ্গী পালন কৰিব পাৰে, তাতকৈ যদি আপুনি যেতিয়া বেছি মুৰ্গী পালন কৰিব, মানে হেঁচি লাগি যাব, এটাৰ ওপৰত এটা উঠি যাব, তেতিয়া তাৰ গাত পৰা মানে নিজৰ শৰীৰৰ পৰা মুৰ্গীৰ শৰীৰৰ পৰা ঘাম এটা ওলাব আৰু এই ঘামটো নিজৰ গাতে যেতিয়া শুকাই যাব তাৰ পৰা ঠাণ্ডাজনিত বেমাৰৰ উৎপত্তি হয়। 2 নম্বৰ কাৰণটো হৈছে পুষ্টিহীনতা বা ভিটামিনৰ অভাৱ। পুষ্টিহীনতা বুলি ক'লে মানে তাক পৰ্যাপ্ত ভিটামিন নাথাকে তাৰ গাত, মানে পোৱালিৰ বা মুৰ্গীৰ গাত, মানে শৰীৰত ভিটামিন বা মানুহৰ হওক বা যিকোনো প্ৰাণী হওক পুষ্টিহীনতা হয়, মানে শৰীৰত ফুল ভিটামিন নাথাকাৰ কাৰণে। সো আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে মাল্টিভিটামিনটো ভিমাৰেল যিটো আছে সেইটো ভিটাকন হওক, মানে মাল্টিভিটামিন যিবিলাক আছে সেইবিলাক ইউজ কৰিব। 3 নম্বৰ কাৰণ হৈছে পুষ্টিহীন খাদ্য। পুষ্টিহীন খাদ্য যেতিয়া আপোনালোকে খুৱাব তেতিয়াও কিন্তু এই ডাঙৰ মুৰ্গী হওক বা সৰু পোৱালি হওক তাৰ শৰীৰত মানে শক্তি নাথাকিব, মানে দুৰ্বল হৈ থাকিব আৰু ইয়াৰ মানে লাহে লাহে খাদ্য নোখোৱা হ'ব আৰু খাদ্য যেতিয়া নাখোৱা হ'ব তেতিয়া ইয়াৰ ভিতৰত এটা মানে কি কয় ইয়াক উইকনেছ আহিব। উইকনেছ যেতিয়া আহিব তাৰ অট'মেটিকলি তাৰ গাত ঠাণ্ডা লাগি যায়। যেতিয়া অট'মেটিকলি ঠাণ্ডা লাগি যাব এই পুষ্টিহীন খাদ্যৰ কাৰণে। সো আপোনালোকে পুষ্টিহীন খাদ্য আপোনালোকে কেতিয়াও নিদিব, ভাল উন্নত খাদ্য দিব, মানে
প্ৰি ষ্টাৰ্টাৰ খাদ্য বৰ্ডিং অৱস্থাত খুৱাবলৈ চেষ্টা কৰিব আৰু ভাল কোম্পানীৰ খাদ্য আপোনালোকে খুৱাবলৈ চেষ্টা কৰিব 4 নম্বৰ কাৰণটো হৈছে মানে ভিজা জাগাত মুৰ্গী পালন কৰা ভিজা জাগাত মুৰ্গী পালন কৰা বুলি কি বোলে যে মুৰ্গী আপোনালোকে য'ত যিখন ঘৰত পহিছে সেইখন ঘৰতে খাইছে সেইখন ঘৰতে পানী খাইছে সেইখন ঘৰতে ঘুমাইছে তাতেই থাকিছে তেতিয়া তাতেই মল ত্যাগ কৰিছে তেতিয়া কি হয় তাৰ পৰা এই মলৰ পৰা এটা এমোনিয়া গেছ হয় মানে ভিজি যায় জাগাখন যে পানীও পৰে তাতে যেটো পানীয় খাদ্য খাই আছে এই তাৰ পৰা এটা এমোনিয়া গেছ হয় আৰু ভিজি যায় জাগাখিনি তাৰ পৰাও কিন্তু মানে ঠাণ্ডা জনিত বেমাৰ আৰম্ভ হয় মুৰ্গী ঠাণ্ডা লাগি যায় সো আপোনালোকে চাব যে মুৰ্গী পালন কৰিছে যদি আপোনালোকে ভিজা জাগাত মানে জাগাখন যাতে শুকান থাকে ভিজা জাগাত কেতিয়াও নাৰাখিব মুৰ্গী সো 5 নম্বৰ কাৰণটো গুছি গেল 6 নম্বৰ কাৰণটো হৈছে ধুলিবালি বা দূষিত পৰিবেশ ধুলিবালি বুলি ক'লে আমি যেটো লিটাৰ ইউজ কৰো বহুতে লিটাৰ পদ্ধতিত কৰে চাং পদ্ধতিত কৰে বা কেছ পদ্ধতি কৰে বা কাঠৰ গুৰি দেয় যিয়ে নিদিয়ক কিয় যদি ধুলাবালি থাকে লিটাৰত সেই ধুলাবালি গিলা চাব যে মুৰ্গীৰ নাকে আৰু কানেদি মুখেদি যেতিয়া হুমায় তাৰ পৰাও কিন্তু আপোনালোকৰ ঠাণ্ডাজনিত বেমাৰ বা ঠাণ্ডা আৰম্ভ হয় 7 নম্বৰ কাৰণটো হৈছে ভাইৰাছ বা ব্যাকটেৰিয়া জনিত কাৰণ ভাইৰাছ বা ব্যাকটেৰিয়া জনিত কাৰণটো হৈছে যে আপুনি ফাৰ্মত ফটকৈ হুমাই যাব নিদিব কাকো বেলেগ মানুহ বা বায়োসিকিউৰিটি আপোনালোকে মেইনটেনেন্স কৰিব মানে আপুনি ফাৰ্মৰ ভিতৰত হুমালে বেলেগ এজৰ জোতা বা স্যান্ডেল ৰাখিব এইটো নাৰাখিলেও আপোনালোকৰ চাব যে কেতিয়াবা হঠাৎ ভাল মুৰ্গী আপোনালোকৰ মুৰ্গীৰ ফাৰ্মত ঠাণ্ডা লাগি আছে তাৰ পিছত 8 নম্বৰ কাৰণটো হৈছে ওয়েদাৰ চেঞ্জ মানে বতৰ ফটকৈ যেতিয়া চেঞ্জ হৈ যায় তেতিয়াও কিন্তু ঠাণ্ডা লাগি যায় সো এইটো আপোনালোকে জানে যে বতৰ চেঞ্জ হোৱাৰ পিছত ঠাণ্ডা লাগে তাৰ পিছত পৰ্যাপ্ত গৰম বা ঠাণ্ডাৰ কাৰণ যেতিয়া চাব তাৰ মানে যিখিনি গৰম লাগে মুৰ্গীক সেইখিনি গৰমতকৈ ঠাণ্ডা বেছি হৈছে তেতিয়াও ঠাণ্ডা লাগিব আৰু যেতিয়া যিখিনি গৰম লাগে তাতকৈ গৰম বেছি হৈছে মানে তেতিয়াও কিন্তু ঠাণ্ডা লাগিব সো ঠাণ্ডা মানে ঠাণ্ডা বেছি লাগিলেও ঠাণ্ডা লাগিব গৰম বেছি লাগিলেও ঠাণ্ডা লাগিব আৰু অতিৰিক্ত ঠাণ্ডা পানী মানে লাষ্টত মই কথা এটা কৈছো যে অতিৰিক্ত ঠাণ্ডা পানী যেতিয়া আপোনালোকৰ মুৰ্গী ফাৰ্মক মুৰ্গী খাবলৈ দিয়ে তেতিয়াও কিন্তু ইয়াৰ পৰাও ঠাণ্ডা লাগে সো আপোনালোকে এইকেইটা পইণ্ট যদি মানি কাম কৰিব পাৰে মুৰ্গী পালন কৰিব পাৰে মই লিখি দিব পাৰিম যে আপোনালোকৰ ফাৰ্মত কেতিয়াও ঠাণ্ডা নালাগিব যেতিয়া ঠাণ্ডা নালাগিব বন্ধুসকল তেতিয়া কিন্তু আপোনালোকৰ ফাৰ্মত বেমাৰৰ লক্ষণ দেখাই নিদিব সো মুৰ্গী পালনত প্ৰফিট কৰিব পাৰিব আপোনালোকে এখিনি ভালকৈ মানি বন্ধুসকল আপোনালোকে এইখিনি কথা যদি মানে নিশ্চয় আপোনালোকৰ ফাৰ্মত প্ৰফিট হ'ব মুৰ্গীৰ বেলেগ বেমাৰ নালাগিব ফাৰ্মত বেমাৰ দেখা নিদিব যেতিয়া বেমাৰ দেখা নিদিব তেতিয়া আপোনালোকৰ মেডিচিন খৰচ কমি যাব আৰু মেডিচিন খৰচ কমি গলে আপোনালোকৰ প্ৰফিট তাতেও অলপ হৈ যাব সো এই টিপছ কেইটা আপোনালোকে নিশ্চয় মানিবলৈ চেষ্টা কৰিব বন্ধুসকল যে এই কথাখিনি যদি আপোনালোকে সম্পূৰ্ণ মানে স্কিপ কৰি দি যদি ভিডিও চাই কোনো কথা বুজি নাপাব কোনো কথা গমেই নাপাব নাজানিব কথাখিনি আপোনালোকে নামানিব গতিকে ফাৰ্ম কৰি আপোনালোকৰ প্ৰফিট নহব নতুন ফাৰ্মাৰ হওক বা পুৰণা ফাৰ্মাৰ হওক আপোনালোকে এইখিনি কথা নিশ্চয় মানিব লাগিব তেতিয়া ফাৰ্মত লাভ হ'ব আৰু বন্ধুসকল আপোনালোকৰ যদি উন্নত প্ৰজাতিৰ থলুৱা জাতৰ লোকেল মুৰ্গী পোৱালি সোণালীৰ পোৱালি ব্ৰইলাৰৰ পোৱালি কয়লাৰ আৰআইআৰ হাঁহৰ পোৱালি ইনকিউবেটৰৰ পাৰ্টস এইবিলাক সকলো ধৰণৰ বস্তু আমি অল আসাম ডেলিভাৰী ফেচিলিটি ৰাখিছো আৰু আপোনালোকে লাগিলে যোগাযোগ কৰিব নিশ্চয় অল আসাম ডেলিভাৰী পাই যাব আপোনালোকে একবাৰ এই কথাখিনি মানি চাওক এই ভিডিওটো যিখিনি মই কথা কৈছো এই যিখিনি আলোচনা কৰিছো সেই আলোচনাৰ এই টপিকটো সেই কথাখিনি আপোনালোকে একবাৰ মানক একবাৰ মানি ফেলাই আপোনালোকে ফাৰ্ম কৰক এটা বেচ কৰক আপোনালোকে চাব যে আপোনালোকৰ ফাৰ্মত লাভ হয় নে নহয় সো ফ্ৰেন্ডস আপোনালোকক মই বাৰে কৈছো এজন ইউটিউবাৰে যেতিয়া ভিডিও এখন আপলোড কৰে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব তেতিয়াহে তাৰ কথাখিনি বুজি পাব আৰু যেতিয়া মানিব ফাৰ্মত এপ্লাই কৰিব হাতে কলমে কাম কৰিব তেতিয়াহে কাম কৰিব আপোনালোকৰ থ্যাংক ইউ